শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ প্ৰচাৰ আৰু সাংস্কৃতিক শাখাৰ লগতে পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদক প্ৰয়াত সেনাপতি ডেকাৰ বাপৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। সেয়েহে আজি তেখেতৰ বাসভৱনত ৰাতিৰ পুৱাৰ পৰা নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয়। নাম প্ৰসংগৰ আগ ধৰি গোপীনাথ ৰায় বাপ আৰু ভাগৱত পাঠ কৰে ভৱানন্দ ৰায় বাপ। উক্ত অনুষ্ঠানত বঙাইগাঁও জিলা শাখাৰ লগতে অভয়াপুৰী আৰু সৃজন গ্ৰাম আঞ্চলিক শাখাৰ শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপ, সভাপতি অমৃত গগৈ বাপ, আঞ্চলিক সম্পাদক মানিক দাস বাপ আৰু জিলা প্ৰচাৰ শাখাৰ সভানেত্ৰী কামিনী বৰ্মন আই আদি শতাধিক বাপ বান্ধৱ আই মাতৃসকলে উপস্থিত আছিল বুলি বাতৰিটোত প্ৰকাশ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল দাসৰ ৰিপৰ্ট, দ্য BN নিউজ। আজি পশ্চিম অভয়াপুৰীৰ প্ৰাক্তন জিলা সাংস্কৃতিক সম্পাদক আৰু প্ৰাক্তন প্ৰচাৰ সম্পাদকৰ লগতে প্ৰাক্তন পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখাৰ সম্পাদক সভাপতি সেনাপতি ডেকাৰ বছৰকি। গতিকে আমি ইয়াতে নাম প্ৰসংগ বিভিন্ন ধৰণৰ অনুষ্ঠিত হৈ গ'ল। এতিয়া আমি অভয়াপুৰী আঞ্চলিকৰ সম্পাদক বাব আছে, তেওঁৰ পৰা আজিৰ এই অনুষ্ঠানভাগিৰ কিবা এটা আমি কেনেধৰণে অনুষ্ঠান পালন কৰিলে এই সম্পৰ্কত আমি জানিব বিচাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি সেনাপতি বাপৰ যোৱা বছৰ মৃত্যুবৰণ কৰিছিলে। তেখেতৰ আজি বছৰৰ খাদ্য। গতিকে এই অনুষ্ঠানত তাৰ আগতে কৈছোঁ, তেখেত সেনাপতি ডেকা, তেখেতে আছিলে আমাৰ অভয়াপুৰী আঞ্চলিকৰ প্ৰচাৰ সম্পাদক, তাৰোপৰি সভাপতি সম্পাদক, গোটেইখিনিতে তেওঁ আছিলে। তাৰোপৰি জিলাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বটো তেওঁ পালন কৰিছিলে। তেখেতৰ যোৱা বছৰ বিয়োগ হৈছে। গতিকে এই বছৰ তেখেতৰ বছৰকীয়া শ্ৰাদ্ধত আমি গোট খাইছোঁ। ইয়াতে সৃজন গ্ৰাম আঞ্চলিক, অভয়াপুৰী আঞ্চলিক, তাৰোপৰি বিভিন্ন প্ৰাথমিকৰ পৰা বঙাইগাঁৱৰ জিলা বিভিন্ন প্ৰাথমিকৰ পৰা আমি বিভিন্ন ভকত আই মাতৃসকলে গোট খাইছোঁ আৰু তেখেতৰ নাম প্ৰসংগৰ জৰিয়তে আমি শ্ৰাদ্ধৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ উক্ত অনুষ্ঠানৰ অন্ত পৰিছে। গতিকে ইয়াতে বহুত বাপ বান্ধৱেই উপস্থিত হৈছেহি আৰু সুন্দৰভাৱেই আমাৰ নাম ধৰ্মৰ মাজেৰে পৰিচালিত হৈছে। গতিকে এইখিনিয়ে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ। ধন্যবাদ।